এতিয়া উচ্ছেদ হ'ব লাগে, খোলা হ'ব লাগে আৰু আগত যেনেকৈ গৌৰী জাপ আছিল গৌৰী জাপ হৈ থাকিব লাগে, সেইটো বিচাৰোঁ। কিমান বিঘা মাটি ইয়াতে 500ৰ ওপৰত, মানে 570 বিঘা বুলি জানো আৰু। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীলৈ এটাই বিশেষ অনুৰোধ, আমাৰ যাতে স্থানীয় ৰাইজে গৰু ছাগল 4টা পুহি খাব পাৰে আৰু ইয়াত গৌৰী জাপ হিচাপে। যিহেতু এই কঠলা অঞ্চলটো কৃষি প্ৰধান অঞ্চল, ইয়াতে আপোনালোকৰ গৰু ম'হ পালনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে, ঘাঁহৰ অসুবিধা হৈছে, বিশেষ বহুত অসুবিধা হৈছে। 500 বিঘা মাটি, এতিয়া গৰুৰ আছিল, আগতে এখন ৰিজাৰ্ভ আছিল, গৰু মুই ছাগাল চব আগুচি লগালে, এতিয়া বেলেগ মানুহে আহি পেলাই চব হেৰি কৰিছে, আলা গোটা খাল খান্দি খিচাৰি কৰিছে, খিচাৰি কৰি চব ইনকাম কৰি আছে বেলেগে, এতিয়া কান্ধাৰ মানুহ নাই আকৌ সেনাখন হৈছে। এই ক্ষেত্ৰত স্থানীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? এতিয়া মুখ্যমন্ত্ৰী যাতে বেদখল কৰে সেইটো ভাল আছিল, উচ্ছেদ কৰে আৰু উচ্ছেদ কৰিলি সেয়ে মানে গৰু চৰণীয়া পথাৰ নাই, নাই হাহাকাৰ লাগছি। মানে এতিয়া উচ্ছেদ হ'ব লাগে, খোলা হ'ব লাগে আৰু আগত যেনেকৈ গৌৰী জাপ আছিল গৌৰী জাপ হৈ থাকিব লাগে, সেইটো বিচাৰোঁ। কিমান বিঘা মাটি ইয়াতে? 500ৰ ওপৰত, মানে 570 বিঘা বুলি জানো আৰু। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীলৈ এটাই বিশেষ অনুৰোধ, আমাৰ যাতে স্থানীয় ৰাইজে গৰু ছাগল 4টা পুহি খাব পাৰে আৰু ইয়াত গৌৰী জাপ হিচাপে। যিহেতু এই কঠলা অঞ্চলটো কৃষি প্ৰধান অঞ্চল, ইয়াতে আপোনালোকৰ গৰু ম'হ পালনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে, ঘাঁহৰ অসুবিধা হৈছে, বিশেষ বহুত অসুবিধা হৈছে। 500 বিঘা মাটি, এতিয়া গৰুৰ আছিল, আগতে এখন ৰিজাৰ্ভ আছিল, গৰু মুই ছাগাল চব আগুচি লগালে, এতিয়া বেলেগ মানুহে আহি পেলাই চব হেৰি কৰিছে, আলা গোটা খাল খান্দি খিচাৰি কৰিছে, খিচাৰি কৰি চব ইনকাম কৰি আছে বেলেগে, এতিয়া কান্ধাৰ মানুহ নাই আকৌ সেনাখন হৈছে। এই ক্ষেত্ৰত স্থানীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? এতিয়া মুখ্যমন্ত্ৰী যাতে বেদখল কৰে সেইটো ভাল আছিল, উচ্ছেদ কৰে আৰু উচ্ছেদ কৰিলি সেয়ে মানে গৰু চৰণীয়া পথাৰ নাই, নাই হাহাকাৰ লাগছি। মানে এতিয়া উচ্ছেদ হ'ব লাগে, খোলা হ'ব লাগে আৰু আগত যেনেকৈ গৌৰী জাপ আছিল গৌৰী জাপ হৈ থাকিব লাগে, সেইটো বিচাৰোঁ। কিমান বিঘা মাটি ইয়াতে? 500ৰ ওপৰত, মানে 570 বিঘা বুলি জানো আৰু। এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী কি আহ্বান জনাব? মুখ্যমন্ত্ৰীলৈ এটাই বিশেষ অনুৰোধ, আমাৰ যাতে স্থানীয় ৰাইজে গৰু ছাগল 4টা পুহি খাব পাৰে আৰু ইয়াত গৌৰী জাপ হিচাপে। যিহেতু এই কঠলা অঞ্চলটো কৃষি প্ৰধান অঞ্চল, ইয়াতে আপোনালোকৰ গৰু ম'হ পালনৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হৈছে, ঘাঁহৰ অসুবিধা হৈছে, বিশেষ বহুত অসুবিধা হৈছে। 500 বিঘা মাটি, এতিয়া গৰুৰ আছিল, আগতে এখন ৰিজাৰ্ভ আছিল, গৰু মুই ছাগাল চব আগুচি লগালে, এতিয়া বেলেগ মানুহে আহি পেলাই চব হেৰি কৰিছে, আলা গোটা খাল খান্দি খিচাৰি কৰিছে, খিচাৰি কৰি চব ইনকাম কৰি আছে বেলেগে, এতিয়া কান্ধাৰ মানুহ নাই আকৌ সেনাখন হৈছে। এই ক্ষেত্ৰত স্থানীয় মন্ত্ৰীৰ লগতে মুখ্যমন্ত্ৰীক কি আহ্বান জনাব? এতিয়া মুখ্যমন্ত্ৰী যাতে বেদখল কৰে সেইটো ভাল আছিল, উচ্ছেদ কৰে আৰু উচ্ছেদ কৰিলি সেয়ে মানে গৰু চৰণীয়া পথাৰ নাই, নাই হাহাকাৰ লাগছি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।